কচু ঔটেঙা ঢেকীয়া শাক একেলগে বনাই খায়নে? মই আজি বনাম। বহুত সোৱাদ হয় দেই। কচুৰ থুৰটো দিম ইয়াতে মই এয়া আৰু চুচখিনি গুচাবলৈ বহুত ভাল, একদম ইজি আৰু কোমল হৈ আছে যে একেবাৰে খুব সোনকালে চুচটো এনেকৈ এৰাই যায় গুচাবলৈ, খাবলৈও ভাল। চুচটো গুচাই দিলোঁ সেইকাৰণে সদায় এনেকৈ মেলি চাবচোন, বৰ ধুনীয়া ভিতৰটো চাফা একদম। এয়া ধুম আৰু টুকুৰা কৰিম আৰু অকণমান সৰু কৰি ল'ম। এয়া মই ছিঙি লৈছোঁ, সেইবিলাক অলপ সৰুকৈ কাটি ল'ম, বেছি ডাঙৰ কৰিও নিদিওঁ, গলিব লাগিব। এয়া এনেকৈ কাটি ল'ম। গোটেইখিনি এনেকৈ মই ঢেকীয়া শাক চাফা কৰি ল'লোঁ, কচু টুকুৰা কৰিলোঁ, ঔটেঙা এফাল দিম, এফালহে লৈছোঁ ঔটেঙা। মই কেঁচা জলকীয়া নহৰু দি বনাম। ঔটেঙা এয়া কাটি ল'লোঁ এফাল। এতিয়া শাকখিনি ধুই ধাই ৰেডি কৰি ল'ম। এয়া অকণমান সৰিয়হৰ তেল দিছোঁ। ঔটেঙা ঢেকীয়া শাক কচু বনালে মই নহৰু আৰু কেঁচা জলকীয়া দিওঁ। এয়া নহৰু কেঁচা জলকীয়া, নহৰু কেঁচালি অকণমান লৰাই লৈছোঁ। এতিয়া ঢেকীয়া শাকখিনি দি দিছোঁ। অলপ 1 চামুচ দি দিছোঁ। এতিয়া অকণমান ভাজিম। শাকখিনি মজাই লৈছোঁ, শাকখিনি মজাই লৈছোঁ। দি আছোঁ ইয়াতে। এইখিনিও মজি যাব ধুনীয়াকৈ। কচুখিনিও মজিছে ঢেকীয়া শাকৰ লগত, আৰু মজিব। মই ভাজি বনাইছোঁ, ঔটেঙা ঢেকীয়া শাক কচু ভাজি। এইখিনি মজি গ'ল ঔটেঙা, এতিয়া ইয়াত দিব লাগিব। এনেকৈ বনাই খাবচোন আপোনালোকেও। ৰংটো কি ধুনীয়া চাওক, কচুৰ ৰঙো ধুনীয়া, ঢেকীয়া শাকৰ ৰঙো ধুনীয়া। মই হালধি নিদিওঁ, কিছুমান চব্জি বনালে নিজৰ ৰংটো থাকিব দিব লাগে, বেছি ধুনীয়া হয়। এতিয়া এইখিনি ঔটেঙা কুমলীয়া আছিলে, কাটি ল'লোঁ, ইয়াতে দি দিলোঁ। এতিয়া এইখিনি অলপ 5 মিনিটমান দিলে সিজি যাব, কাৰণ বহুত কুমলীয়া হয় ঔটেঙাটো। এতিয়া ভালকৈ লৰাই হ'ব দিওঁ। এনেকৈ ভাজি থাকোঁতে হৈ যায়, ঢাকি দিবই নালাগে। ইমানেই সোৱাদ, খাই চাবচোন আপোনালোকেও। এতিয়া লৰাই দিছোঁ মই। ঔটেঙা কুমলীয়া সিজিছে, আৰু অকণমান সিজিলে আৰু ভাল লাগে। এইখিনি হৈ গৈছে, ধুনীয়াকৈ সিজি গ'ল, গলি গৈছে। আপুনি আৰু মিহিকৈ কাটি দিব পাৰে, মই চুবাই খাই ভাল পাওঁ, সেইকাৰণে মই এনেকৈ বনাইছোঁ। নিজৰ নিজৰ সোৱাদ অনুযায়ী কাটি ল'ব। এয়া সিজি গৈছে, ঔটেঙাও গলি গৈছে, এয়া গলি গৈছে, খুব সুন্দৰ হৈছে। এতিয়া আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। কেতিয়াবা আপোনালোকেও ট্ৰাই কৰিবচোন, এনেকৈ বনাবলৈ যত্ন কৰিব।